আছে গুৰু নাবাই হাল থকাতকৈ নথকাই ভাল। হোজাই জিলাৰ এখন পশু চিকিৎসালয়ে উদঙাই দিলে এই কথাষাৰৰ সত্যতা। বৃহত্তৰ হোজাই জিলাৰ ঢলপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নম্বৰ ৱাৰ্ডৰ পদুপুখুৰী হাইস্কুলৰ নিচেই কাষৰ একমাত্ৰ পশু চিকিৎসালয়, য'ত চিকিৎসালয় আছে কিন্তু নাই চিকিৎসাৰ কোনো ব্যৱস্থাই। পশুধনৰ চিকিৎসা কৰিবলৈ কৃষক ৰাইজৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ। এখন চিকিৎসালয় আছে যদিও সেইখন চিকিৎসালয়ত চিকিৎসকৰ পৰা আৰম্ভ কৰি সোমাব নোৱাৰা হৈছে গৰু ছাগলী অথবা মানুহ, কিয়নো চিকিৎসালয়খনত সোমাই আছে এককাল পানী। চাৰিওফালে আৱৰি ৰাখিছে জাবৰ জোথৰে। এয়া হৈছে সবকা সাথ সবকা বিকাশৰ চৰকাৰৰ উন্নয়নমূলক কাম। দাদা জনাবচোন, এইখন পশু চিকিৎসালয় হয়, কওকচোন কি জনাব পাৰে আপুনি? তাৰমানে এইটো তাৰমানে ডক্টৰ চক্টৰ প্ৰায় নাহে, আহিলে ভাল আৰু ৰাইজৰ কাৰণে ভাল হ'ব। আমাৰ হোজাই আৰু লংকাৰ মাজত এটা মধ্যস্থল এইখন পশু চিকিৎসালয় হয় নহয়? এয়া বৰ্তমান চৰকাৰখনক কি জনাব আপুনি? চৰকাৰখনো আৰু পশু চিকিৎসা ডক্টৰ থাকিলে ভাল আৰু। হয়, এতিয়া নতুনকৈ এটা বিল্ডিঙো বনোৱা হৈছে। আপোনাৰ নামটো জনাবচোন। মোৰ নাম নৰেন্দ্ৰ সিংহ। আপোনাৰ ঘৰ ইয়াতে? হয়। আপোনাৰ ঘৰত পশুধন আছে? কি কয়? পশুধন মানে ছাগলী গৰু? গৰু আছে। আপোনালোকে চিকিৎসা ক'ত কৰে এনেই আপোনালোকে? প্ৰথমতো বেমাৰ চেমাৰটো হয়। হয়, ক'ত কৰে, ক'ত চিকিৎসা কৰিবলৈ হ'লে? চিকিৎসাটো বেমাৰ এতিয়া কি কৰে? হয়, এনেই ডক্টৰ অহা দেখা পায় নেকি কেতিয়াবা? কেতিয়াবা আহে, সদায় নাহে। গাঁৱত আহে, এবাৰ লগ পাইছিলোঁ, কিন্তু ইয়াত নবহে, বহা ঠায়ে নাই। এতিয়া নতুনকৈ ধৰক এটা বিল্ডিং বনি আছে, এইটো ইয়াত আহিব বহিব কৰিব পাৰিব চাগে নিশ্চয় না? এইটোতো আমি ইমানটো নিয়ম বহা নহত আমি সি বহিব লাগিছে। হয়, কিবা জনাব নেকি চৰকাৰক, যে বৰ্তমান চৰকাৰখনক? কৈছে আৰু চৰকাৰে যদি এইটো ডক্টৰ এটা বহাই দিলে আমাৰ ৰাইজৰ বিৰাট সুবিধা হ'ব। ঠিক আছে। এক কথাত ক'বলৈ গ'লে বৃহত্তৰ হোজাই জিলাৰ বাবে কেৱল এয়াই যথেষ্ট নহয়। তেনেধৰণৰ বহু উন্নয়নমূলক কাম কাজৰ আছে বহু উদাহৰণ। সমান্তৰালভাৱে হোজাই নন্দপুৰ গাঁও পঞ্চায়ততো চলিছে চৰকাৰী কাম কাৰ্যৰ লুণ্ঠন ৰাজ। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন অন্তৰ্গত বান্ধ নিৰ্মাণৰ নামত লাখে লাখে টকা লুণ্ঠন কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি জব কাৰ্ডৰ হোল্ডাৰক পুৱা গধূলি ফটো মাৰি কাম সম্পূৰ্ণ কৰাৰ অভিযোগ আহিছে। মন্তব্য আছে, আমি সেই মন্তব্য প্ৰথমে শুনাই লৈছোঁ। কি জনাব কওকচোন? এতিয়া জব কাৰ্ডৰ লোকসকলে কাম কৰিবলৈ আহিছে, কিন্তু তেওঁলোকৰ হাতত কোনো কোৰ কোদাল নাই, পাচি নাই, আৰু এতিয়া আমাৰ সাংবাদিকক দেখা পায় তেওঁলোকে চেডেলি বেডেলি হৈ পৰিছে। কি জনাব কওকচোন? এনেকৈ মানে ইয়াত জব কাৰ্ড হোল্ডাৰকেইটা খালী হাতেৰে আহি 9টা বজাৰ লগে লগে সিহঁতে গুচি যায়, ফটো মাৰি ওচৰত থিয় হয়। তাৰপাছত মানে কাম মানে শেষ আৰু এইটোৱে। ফটো কেইবাৰ উঠাই? দিনত 2বাৰ উঠাই নেকি, ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ। জব কাৰ্ডৰ কাম মানে কিমান সময়ৰ পৰা কিমান সময়লৈকে হ'ব লাগে গম পায়নে আপুনি? আপোনাৰ 8টাৰ পৰা সন্ধিয়া 4টালৈকে হ'ব লাগে। ইয়াত GRS জন আহে দেখা পাইছে নেকি আপোনালোকে? এদিনো দেখা পোৱা নাই, এদিনো নাহে। এই GRSৰ সলনি ফটো কোনে উঠায় বাৰু? GRSৰ সলনি আপোনাৰ ইয়াত এজন মহিলা মানুহ আহে, এইটো কোন হয় মই সঠিকভাৱে নাজানো, তাইহে মানে ফটো মাৰে আৰু। GRS জনৰ নাম ক'ব নেকি বাৰু? প্ৰকাশ মালাকাৰ। এই জব কাৰ্ডৰ প্ৰথম মানুহজনেই হ'ল যি কাম কৰিবলগীয়া আছে তেওঁৱে মানে ফটো আপলোড দিয়ে বা তেওঁলোকে জব কাৰ্ডৰ দেখুওৱা হয়। এখন বিলত জব কাৰ্ডৰ মানুহ যিমানকেইজন দেখুওৱা যায়, কিন্তু ইয়াতে প্ৰকৃততে 4জন বা 5জন মানুহে আহি কাম কৰা দেখা যায়। এইবিলাক ফটো কেনেকৈ আপলোড দিয়ে বাৰু? এইটো তেখেতসকলে জানে আৰু এইটো অফিচিয়েল কি হিচাপত এইটো আপলোড কৰে, কিন্তু যিকেইটা কাগজে পত্ৰ যিকেইটা নাম আছে সেইকেইটা মানুহ ইয়াত নাহে, বহুত কমকৈ আহে। আৰু এই যে পথটো গৈছে এগ্ৰিকালচাৰ বান্ধটো, এইটো গৈ ক'ত শেষ হৈছে? আৰু এই বান্ধটোৰ মাটিখিনি চৰকাৰী মাটি নে কোনোবা NGO মাটি নে ৰাজহুৱা মাটি বাৰু? এইটো
এইটো ব্যক্তিগত মাটি হয়, কোনোবা এজনৰ ব্যক্তিগত মাটিৰ হয় আৰু ক'ত শেষ হৈছে ইয়াৰ কোনো আগা মাথা নাই আৰু। এইটো ম্যাদী মাটি নে তৌজি মাটি গম পায় নেকি বাৰু? এইটো বিষয়ত মই সিমান এটা নাজানো, কিন্তু মোৰ মতে একচনা মাটি হ'ব নেকি। বৰ্তমান চৰকাৰখনৰ দুৰ্নীতিমুক্ত বুলি সদায় তেতুফালি চিঞৰি আছে, কওকচোন বাৰু কি জনাব বিষয়ে? এইটো চৰকাৰে ওপৰে ওপৰেহে এইটো কৈ আছে, কিন্তু ব্লক লেভেলত, গাঁও পঞ্চায়ত লেভেলত আমি দেখা পাইছোঁ যে ইয়াত 100% দুৰ্নীতি হৈ আছে, 100% ইয়াত দুৰ্নীতি হৈ আছে। এই তদন্ত বিচাৰে আপুনি? হয়, আমি তদন্ত বিচাৰোঁ। আমি বিভাগীয় কৰ্তৃপক্ষক আমি ৰাইজৰ হৈ আমি মানে অনুৰোধ জনাওঁ যাতে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে। আপোনাৰ পৰিচয়টো জনাব? মোৰ নাম মধু সিংহা, মই নন্দপুৰৰ মানুহ। এই গাঁও পঞ্চায়তৰ আপুনি? এই গাঁও পঞ্চায়তৰ মানুহ লোক হওঁ। আপোনাৰ নামটো কওকচোন বাইদেউ? চন্দ্ৰজনী। আপোনাৰ নামত জব কাৰ্ড আছে না? আচ্ছা, এইটো স্কিমৰ নাম কি? আঁচনিটো যে কাম কৰিব লাগিছে নাম কি বাৰু? এইটো আঁচনিৰ নাম নাজানে না? এয়া আমাৰ কথা নহয়, এয়া হৈছে সেইসকল ভুক্তভোগী হিতাধিকাৰীৰ মন্তব্য। তেন্তে এবাৰ ভাবকচোন, বৃহত্তৰ হোজাই জিলাখন এতিয়া কাৰ কৰাল গ্ৰাসত পৰিছে? হোজাইৰ পৰা দীপক দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।